নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বহুতে মোক মেছেজ কৰি দুটা প্ৰশ্ন সুধিছে। এটা হৈছে যে ঈদৰ বন্ধ ২৭ মে' তাৰিখে হ'ব নে ২৮ মে' তাৰিখে হ'ব, আনটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিহেতু ইতিমধ্যে 2% DA বৃদ্ধিৰ কথা ঘোষণা কৰিছে, আমাৰ ৰাজ্য চৰকাৰে এই ঘোষণা কেতিয়া কৰিব। যেহেতু প্ৰশ্নটি মোলৈ আহিছে, বহুতে সুধি আছে, গতিকে মই ভাবিছোঁ এটা ভিডিঅ' প্ৰস্তুত কৰি এই দুইটা প্ৰশ্নৰে উত্তৰ দিয়া যাক। প্ৰথম কথাটো হ'ল যে আমাৰ ঈদ উজ জোহা অৰ্থাৎ বকৰী ঈদৰ বন্ধ কেতিয়া আছে। আমাৰ শিক্ষকসকলৰ কাৰণে যি একাডেমিক কেলেণ্ডাৰ থাকে, একাডেমিক কেলেণ্ডাৰখনত ২৭ মে' তাৰিখে ঈদৰ বন্ধ আছিলে, কিন্তু কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা ২৮ মে' তাৰিখে অৰ্থাৎ ২৭ মে'ত নহয়, তাৰ পিছদিনাখন ২৮ মে' তাৰিখে ঈদ উদযাপন হ'ব বুলি জনোৱাৰ পাছত বহুতে দুমোজাত পৰিছে কোনদিনাখন বন্ধ হ'ব। আৰু বহুতৰ মাজত এটা কথা আহি আছে যে ২৭ তাৰিখে যিহেতু আগতে বন্ধ আছে আৰু ২৮ তাৰিখে যিহেতু ঈদ হ'ব, গতিকে দুদিন বন্ধ হ'ব, কিন্তু সেইটো সত্য নহয়। আমাৰ বন্ধ যোনদিনাখন ঈদ উদযাপন হ'ব সেইদিনাখনে বন্ধ হ'ব, অৰ্থাৎ ২৮ মে' তাৰিখে বন্ধ থাকিব। আৰু এই সম্পৰ্কে আমাৰ অসমৰ যদি আমি হাইকোৰ্টত চাওঁ, হাইকোৰ্টৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ পাইছে ২৭ তাৰিখৰ সলনি ২৮ তাৰিখে বন্ধ হোৱাৰ, বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই সম্পৰ্কে নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে। আৰু আশা কৰা গৈছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও বা আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰাও আজি বা কাইলৈৰ ভিতৰত এই সম্পৰ্কে নটিফিকেশ্যন প্ৰকাশ পাব, জাননী প্ৰকাশ পাব যে ২৭ মে'ৰ যি বন্ধ দি থোৱা আছে একাডেমিক কেলেণ্ডাৰত, সেই তাৰিখটিৰ সলনি ২৮ মে' তাৰিখেহে অসমত ঈদ উজ জোহা উপলক্ষে অসমৰ স্কুল কলেজ বা আমাৰ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। গতিকে এই সম্পৰ্কে আমি নটিফিকেশ্যন নিশ্চয় পাম, আৰু নটিফিকেশ্যন নোপোৱালৈকে আপোনালোকে ২৭ তাৰিখে বন্ধ ঘোষণা কৰি নিদিব। আমাৰ বন্ধ ২৮ তাৰিখে হ'ব, আৰু এই সম্পৰ্কে নটিফিকেশ্যন আপোনালোকে নিশ্চয় পাব। দ্বিতীয় কথাটো হ'ল 2% DA চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰা গৈছে, কিন্তু অসম চৰকাৰত যিহেতু সেই সময়ত চৰকাৰ নাছিলে, ইলেকশ্যন আছিলে, কোড অফ কণ্ডাক্ট লাগি আছিলে, গতিকে অসমত 2% DA লগে লগে ঘোষণা কৰাটো সম্ভৱ নহয়। এই সম্পৰ্কে মই আগতে এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আৰু এতিয়া চৰকাৰ গঠন হোৱাৰ পাছত আমাৰ যিহেতু কৰ্মচাৰীসকলৰ এই DAটো এটা অধিকাৰ হয়, আৰু প্ৰায় এবছৰে হ'ব হৈ আছে আমাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱা নাই। যোৱা জুলাই মাহত যোনটো আমাৰ DA লাগিছিলে বা আমি ইনক্ৰিমেণ্ট পাইছিলোঁ, সেইটোৱে আমাৰ শেষ আছিলে। তাৰপিছত এতিয়ালৈকে কিন্তু আমাৰ দৰমহা বৃদ্ধি হোৱা নাই, কিন্তু তাৰ লগত মূল্য বৃদ্ধিটো হৈ গৈ আছে। গতিকে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে DA বা পেঞ্চনাৰসকলৰ DR তেওঁলোকৰ এইটো প্ৰাপ্য হয় আৰু তেওঁলোকে পাব লাগে। আৰু যিহেতু ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এনাউন্সমেণ্ট দি থৈছে, আৰু আমাৰ অসম চৰকাৰে বহু বছৰ ধৰি এইটো এটা ট্ৰেণ্ড চলি আহিছে, কাষ্টম চলি আহিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সমহাৰত আৰু একেলগে সময়তে আমাকো DA দি আহি আছিলে। সেই গতিকে আশা কৰা গৈছিলে যে চৰকাৰ গঠন হোৱাৰ লগে লগে যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছে তাতে এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা যাব, কিন্তু আজিৰ তাৰিখলৈকে এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা নাই। এতিয়া মে' মাহৰ শেষৰ ফালে আহিছে আৰু 2-3 মে' মাহত বাকী আছে। গতিকে আশা কৰা গৈছে আমাৰ ৰাজ্য চৰকাৰে প্ৰত্যেক বুধবাৰে, কোনো অসুবিধা নহ'লে প্ৰত্যেক বুধবাৰে কেবিনেট বৈঠক বহে, আৰু অহা বুধবাৰলৈ যোনটো কেবিনেট বৈঠক বহিব, সেই কেবিনেট বৈঠকতে এই 2% DAৰ সিদ্ধান্ত গ্ৰহণ কৰা যাব বুলি আশা কৰা গৈ আছে। কিন্তু নিশ্চিত খবৰ এতিয়ালৈকে পোৱাহি নাই। আৰু যদি আমাক এই বুধবাৰে যোনটো কেবিনেট বৈঠক বহিব 27 তাৰিখে, সেই বৈঠকত যদি সিদ্ধান্ত গ্ৰহণ কৰে, তথাপিও আমি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' 5 মাহৰ কাৰণে আমি বকেয়া পাব লাগিব। গতিকে সেই বকেয়া কিদৰে দিয়ে, আকৌ জুলাই মাহত আমাৰ নেক্সট DAৰ সময় আহি যাব, বা নেক্সট DA জুলাই মাহত আমাৰ পাবলগীয়া থাকিব। গতিকে সেই বকেয়াখিনি তাৰপিছত আকৌ নেক্সট বকেয়াৰ কথা বা নেক্সট DAৰ কথা আহি যায়। গতিকে এই গোটেইখিনি কেনেধৰণে আগবাঢ়ে, সেইটো আমাৰ নতুন চৰকাৰে কেনেধৰণৰ পদক্ষেপ লয়, সেইটো আমাৰ কেবিনেটত যেতিয়া সিদ্ধান্তটো গ্ৰহণ কৰিব তেতিয়া আমি গম পাম। গতিকে আশা কৰা গৈছে অহা বুধবাৰে যদি কেবিনেট বৈঠক বহে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু কৰ্মচাৰীসকলৰ, শিক্ষক কৰ্মচাৰীসকলৰ বা পেঞ্চনাৰসকলৰ যোনটো অধিকাৰ, DAৰ অধিকাৰ মূল্য বৃদ্ধিৰ লগত যাতে তেওঁলোকে খাপ খাই চলিব পাৰে, সেই DA নিশ্চয় ঘোষণা কৰিব। কিন্তু এতিয়ালৈকে তাৰ কোনো থিৰাং খবৰ আমাৰ হাতত পৰাহি নাই।
গতিকে এই কথাখিনি আপোনালোকে যিহেতু সুধি আছিলে মোক বহুতে মেছেজ কৰিছিলে, গতিকে যিখিনি খবৰ আছে মই এইখিনি আপোনালোকক জনালোঁ। ধন্যবাদ।